এইবাৰ বিপদত পৰিছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী ধ্যানী মোহন অৰ্থাৎ জুবিন গাৰ্গৰ চিকাৰ ছবিত অভিনয় কৰা অভিনেত্ৰী ধ্যানী মোহন। ধ্যানী মোহনক সামাজিক মাধ্যমত অনুৰাগীয়ে সমালোচনাৰে ভৰাই পেলাইছে আৰু তেখেতক গালিৰে উপচাই পেলাইছে আৰু বহুতো ট্ৰল আৰু তেখেতক বহুত অপমান কৰিছে। কিন্তু কিয়? কাৰণ শুনিলে আপুনিও আচৰিত হ'ব। ধ্যানী মোহনে এটি বিশেষ ফেচবুক পোষ্ট শ্বেয়াৰ কৰিছে। তেওঁ লিখিছে, আজি কেইদিনমানৰ পৰা কিছু লোকে মোৰ ফটো আৰু ভিডিঅ'বোৰত বেয়াকৈ কমেণ্ট কৰি আছে। নাজানো কেনেকৈ আপলোড হ'ল ফটো আৰু ভিডিঅ'বোৰ। মই বহুত চেষ্টা কৰিও ঠিক কৰিব পৰা নাই। গতিকে আপোনালোকে কোনেও যাতে দায় দোষ নধৰে। আৰু এটা কথা ক'ব বিচাৰোঁ, আপোনালোকে চাগে নাজানে মই আগতেও এনেকুৱা ড্ৰেছ পিন্ধিছিলোঁ আৰু এতিয়াও পিন্ধো আৰু আগলৈও পিন্ধিম। এইবোৰ মই অসমত পিন্ধা নাই। যেতিয়া ফুৰিব বা কামত আউট অফ ইণ্ডিয়া যাওঁ তেতিয়া পিন্ধো। অন্ততঃ মই জানো ক'ত কি পিন্ধিব লাগে। কিন্তু মোৰ এইটো কথাটো বেয়া লাগিছে, জুবিন দাৰ নাম লৈ আপোনালোকে মোক গালি পাৰিছে। আপোনালোকে যে যিমান ভাল পায় ময়ো সিমানেই ভাল পাওঁ আৰু আপোনালোকৰ যিমান মোৰো সমানেই বেয়া লাগিছে। আপোনালোকে যদি মোক বেয়া পাইছে মোক ব্লক মাৰি দিয়ক। মোক সুধি চাওক, কথাটো মই বেয়া নাপাওঁ। কিন্তু উত্তৰ মই দিম। কিন্তু ইমান বেয়াকৈ অপমান নকৰিব। ময়োতো আপোনালোকৰ পৰিয়ালৰ ছোৱালীৰ দৰে হয়। এইবুলি সামাজিক মাধ্যমত এটি আৱেগিক পোষ্ট শ্বেয়াৰ কৰিছে ধ্যানী মোহনে।